ইমান গৰমত এটা সাংঘাতিক টেষ্ট কৰিব ৰেডি হৈছোঁ আৰু টেষ্ট কৰিবৰ কাৰণে ছাতিটো চাহ পৰি গ'লে আকৌ দিগদাৰ হ'ব। চাওক টাৱাখন প্ৰথমতে এই ৰ'দত দি থৈছোঁ মানে গৰম হ'বলৈ, মানে গৰমৰ উত্তাপতে আমলেট এটা বনাম, সেয়েহে টাৱাখন এনেকৈ ৰ'দত দিলোঁ। চ' এতিয়া ৰিফাইন দিয়া হৈছে, মানে ওচৰলৈ গ'লেও টাৱাখনত তাপ লাগি যাব বুলি। ৰিফাইন নে মিঠাতেল? বাপৰে এনেকুৱা গৰম নহয়। পিঁয়াজ চিয়াজ কিবা দিবানে? আৰু ইতিমধ্যে প্ৰায় কিমান 3 মিনিটমান হ'লনে? 3 মিনিটতো আপোনাৰ তেলৰ হেৰিটো দেখুৱাই আছোঁ। এই মোবাইলৰ চাহটোহে আহি থাকে। ধোঁৱা ওলাইছে কিন্তু কেমেৰাত সেই ধোঁৱাটো ধৰিব নোৱাৰি। ইতিমধ্যে একদম গোটেই তেল গৰম হৈ গৈছে, নহ'লে ইমান ধাপত তেলটো গৰম মানে উতলাতকৈ হয়তো শুহ বেছি যাব, বাষ্প হৈ উৰি যাব পাৰে। জাষ্ট অকণমান দি দিয়াচোন, অকণমান দিছোঁ আৰু মানে টাৱাত যেনেকুৱা জুই টাৱাত দিয়া লেখীয়া হোৱা নাই একজেক্টলি, আৰু অকণ তাপ হ'ব লাগিব। গৰম হৈ গ'ল, তামাম গৰম হৈ গ'ল। দিয়া হ'ব তেলটো বেছি দিলা নহয়। হৈ যাব। মোৰ বেটেৰী একদম পূৰা হিট হৈ গ'ল। কচম কৈছোঁ ৰ'দৰ আমলেট দেই, ৰ'দতো আমলেট হৈ গৈছে নহয়নে? এতিয়া আপোনালোকেও এবাৰ টেষ্ট কৰি চাবচোন। মই টেষ্ট কৰি চালোঁ, মানে জুইত বনোৱা ধৰণে হোৱা নাই, ৰ'দত তাপতে এনেধৰণে হৈছেগৈ। বহুতে আমলেট বনাই দেখুৱাইছে, কিন্তু মোৰ সন্দেহ হ'ল মানে সঁচাকৈ বনাব পাৰেনে নোৱাৰে। সেয়েহে নিজে এবাৰ চেক কৰি চালোঁ, আৰু মই যেতিয়া নিজে টেষ্ট কৰিলোঁ একদম মানে ধৰক আমলেটটো এনেধৰণৰ হৈ গৈছে। এটা কণী বৰবাদ, একজেক্টলি জুইত বনোৱাৰ দৰে নহ'ল।